নাগরিকত্ব সম্মান মূল্যবান সম্পদ বলেনে আমি তো নিজৰ থাকা নাগরিকত্ব এৰি দিছো কংগ্রেস দলে এটা ফ্যামিলি চাৰিটা তিনিটা নিজা নাগরিকত্ব এৰি দিছে নালাগে বুলি গতিকে কংগ্রেসৰ কাৰণে নাগরিকত্ব মূল্যবান সম্পদ হবই নোৱাৰে কংগ্রেসৰ কাৰণে স্যার ব্যক্তিগত কথা এনেকুৱা কথা হবই নোৱাৰে বাংলাদেশ পাকিস্তান বিদেশী নাগৰিকৰ কথা কৈছে নাগৰিকত্বটো সকলোৰে কথা এইটো কথা হ'ব নোৱাৰে স্যার কেনেকুৱা কথা কৈ আছে স্যার তেখেতৰ আপোনালোকে কি কয় ঠিক কৰি লওক আমাৰ ৰফিকুল ইছলাম সাহেবে ৰফিকুল ইছলাম সাহেবে কি ক'লে যে নাগৰিকত্ব আটাইতকৈ ডাঙৰ সন্মান নাগরিকত্ব আটাইতকৈ মূল্যবান সম্পদ আচ্ছা যদি নাগরিকত্ব ইমান ডাঙৰে মূল্যবান সম্পদ যদি ইমান ডাঙৰে সন্মান এটা পৰিয়ালৰ চাৰিটা তিনিটাৰ কিয় নাগৰিক নহয় সেইটো কওক আপোনালোকে এটা পৰিয়ালৰ চাৰিজন মানুহৰ তিনিজনে কিয় ভাৰতত ভাল পাই ভাৰতৰ গুণ গাব কিন্তু নাগরিকত্ব সম্মান মূল্যবান সম্পদ বলেনে আমি তো নিজৰ থাকা নাগরিকত্ব এৰি দিছো কংগ্রেস দলে এটা ফ্যামিলি চাৰিটা তিনিটা নিজা নাগরিকত্ব এৰি দিছে নালাগে বুলি গতিকে কংগ্রেসৰ কাৰণে নাগরিকত্ব মূল্যবান সম্পদ হবই নোৱাৰে কংগ্রেসৰ কাৰণে স্যার ব্যক্তিগত কথা এনেকুৱা কথা হবই নোৱাৰে বাংলাদেশ পাকিস্তান বিদেশী নাগৰিকৰ কথা কৈছে নাগৰিকত্বটো সকলোৰে কথা এইটো কথা হ'ব নোৱাৰে স্যার কেনেকুৱা কথা কৈ আছে স্যার তেখেতৰ আপোনালোকে কি কয় ঠিক কৰি লওক আমাৰ ৰফিকুল ইছলাম সাহেবে ৰফিকুল ইছলাম সাহেবে কি ক'লে যে নাগরিকত্ব আটাইতকৈ ডাঙৰ সন্মান নাগরিকত্ব আটাইতকৈ মূল্যবান সম্পদ আচ্ছা যদি নাগরিকত্ব ইমান ডাঙৰে মূল্যবান সম্পদ যদি ইমান ডাঙৰে সন্মান এটা পৰিয়ালৰ চাৰিটা তিনিটাৰ কিয় নাগৰিক নহয় সেইটো কওক আপোনালোকে এটা পৰিয়ালৰ চাৰিজন মানুহৰ তিনিজনে কিয় ভাৰতত ভাল পাই ভাৰতৰ গুণ গাব কিন্তু নাগরিকত্ব সম্মান মূল্যবান সম্পদ বলেনে আমি তো নিজৰ থাকা নাগরিকত্ব এৰি দিছো কংগ্রেস দলে এটা ফ্যামিলি চাৰিটা তিনিটা নিজা নাগরিকত্ব এৰি দিছে নালাগে বুলি গতিকে কংগ্রেসৰ কাৰণে নাগরিকত্ব মূল্যবান সম্পদ হবই নোৱাৰে কংগ্রেসৰ কাৰণে স্যার ব্যক্তিগত কথা এনেকুৱা কথা হবই নোৱাৰে বাংলাদেশ পাকিস্তান বিদেশী নাগৰিকৰ কথা কৈছে নাগৰিকত্বটো সকলোৰে কথা এইটো কথা হ'ব নোৱাৰে স্যার কেনেকুৱা কথা কৈ আছে স্যার তেখেতৰ আপোনালোকে কি কয় ঠিক কৰি লওক আমাৰ ৰফিকুল ইছলাম সাহেবে ৰফিকুল ইছলাম সাহেবে কি ক'লে যে নাগরিকত্ব আটাইতকৈ ডাঙৰ সন্মান নাগরিকত্ব আটাইতকৈ মূল্যবান সম্পদ আচ্ছা যদি নাগরিকত্ব ইমান ডাঙৰে মূল্যবান সম্পদ যদি ইমান ডাঙৰে সন্মান এটা পৰিয়ালৰ চাৰিটা তিনিটাৰ কিয় নাগৰিক নহয় সেইটো কওক আপোনালোকে এটা পৰিয়ালৰ চাৰিজন মানুহৰ তিনিজনে কিয় ভাৰতত ভাল পাই ভাৰতৰ গুণ গাব কিন্তু শ্ৰী খগেন মহন্ত